পুলিচৰ গুণ্ডাগিৰি ইয়াক আপুনি মই সকলো পুলিচক কোৱা নাই এতিয়াও বহু সৎ পুলিচ আছে যিসকলে নিজৰ দৰমহাৰ টকাৰে এতিয়াও নিজৰ ঘৰ সংসাৰ চলায় একাংশ পুলিচ আছে যিসকলে দাবী ধমকিৰে সমাজখনক পৰিচালিত কৰিব বিচাৰে মানুহক পৰিচালিত কৰিব বিচাৰে একাংশ পুলিচ আছে আইনৰ ৰক্ষক হৈ আইন ভংগ কৰে তেওঁলোকে একাংশ আছে খাকি পোছাকটো পিন্ধাৰ পিছতেই খাকি পোছাকযোৰ পিন্ধাৰ পিছতেই তেওঁলোকে নিজকে লাডেন বুলি ভাবে কোনোবাই বীৰাপ্পান বুলি ভাবে কোনোবাই নিজকে এই সিনেমাত যে অমৃশ পুৰীৰ নেগেটিভ ৰোলবোৰ দেখায় সেই অমৃশ পুৰী বুলি ভাবে গতিকে যিসকলে পুলিচৰ দায়িত্ব আৰু কৰ্তব্য নাজানে পুলিচৰ বিষয় হোৱাৰ পিছত তেওঁৰ ডিউটি কি কেনেকৈ আচৰণ কৰিব লাগে কেনেকৈ কথা বাৰ্তাবোৰ পাতিব লাগে যেতিয়া ট্ৰেইনিঙত তেওঁলোকক শিকায় এই কথাবোৰ যিসকলে শিকিও কিন্তু নিজকে বাহুবলী ৰূপত আত্মপ্ৰকাশ কৰাব বিচাৰে সেইসকল পুলিচৰ দ্বাৰা এনেকুৱা জঘন্য কাণ্ড সংঘটিত হয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুদিন আগতে এটা ভাষণ দিছিল যোৱাকালিৰ পৰা ভাইৰেল হৈ গৈছে পুলিচক নীতি শিক্ষা দিছিল কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নীতি শিক্ষা অসমত বহু পুলিচ আছে পুলিচৰ বিষয়াসকল আছে যিসকলে গ্ৰহণ কৰা নাই গতিকে গৃহ দপ্তৰৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাও যে ডিজিপি ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি পুলিচৰ সকলো বিষয়াসকলৰ আৰু ক্লাছ ল'ব লাগে চৰিত্ৰপাঠ কিছুদিন আগতে ৰাজ্য চৰকাৰে কৈছিল বিদ্যালয়বিলাকত দিব মই ভাবোঁ যে বিদ্যালয়বিলাকত চৰিত্ৰপাঠ দিয়াৰ লগে লগে পুলিচকো চৰিত্ৰপাঠৰ শিক্ষা দিব লাগে পুলিচৰ বিষয়াসকলক একাংশ মই সকলো পুলিচক একাকাৰ নকৰোঁ একাংশ পুলিচে নিজকে ৰজা মহাৰাজা বুলি ভাবে ড্ৰেছযোৰ পিন্ধিছে খাকীযোৰ পিন্ধিছে ৰিভলভাৰ এটা হাতত লৈছে ভাবে যে তেওঁৰ ওপৰত পৃথিৱীৰ আৰু কোনো নাই তেওঁই সকলো এই তেনেকুৱাবিলাকে জঘন্য কাণ্ড সংঘটিত কৰে গতিকে একেবাৰে স্পষ্ট কথা যে গৃহ দপ্তৰ আৰু গৃহ দপ্তৰৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী ডাঙৰীয়া কঠোৰ হ'ব লাগিব ৰাজ্যত এতিয়াও বহুতৰ লগত পুলিচ অন্যায় কৰি আছে বহুতে দৰমহাৰ টকা চোৱাই নাই ডাঙৰ ডাঙৰ বিল্ডিং বান্ধিছে সেইবোৰ কৰিবলৈ যাওঁতে আইন অমান্য কৰিছে পুলিচে টকা ঘটিছে মানে একাংশ পুলিচে টকা ঘটিছে মানে তেওঁ আইন অমান্য কৰিছে আইন অমান্য কৰি সকলো টকা ঘটিছে গতিকে মই ভাবোঁ বিজেপি চৰকাৰে শূন্য সহনশীলতাৰ কথা কয় এই পুলিচৰ ক্ষেত্ৰত শূন্য সহনশীলতা এবাৰ কৰি দেখুৱাব লাগে